এই জগতত যি তিনিটা পৰ্যায়ত প্ৰলয় হয়, এটা নিত্য প্ৰলয়, খণ্ড প্ৰলয় আৰু মহাপ্ৰলয়। নিত্য প্ৰলয় জগতখনত সদায় হৈয়ে আছে। ব্ৰহ্মাদেৱৰ অৰ্ধ বছৰ বয়সত খণ্ড প্ৰলয় হয় আৰু মহাপ্ৰলয় সমস্ত জগত নষ্ট হৈ যায়। আৰু সমস্ত জগত কিদৰে নষ্ট হয়? পোনপ্ৰথম বোলে অনন্তদেৱৰ মুখৰ পৰা অগ্নি প্ৰকট হয়, হয়নে? অগ্নি প্ৰকট হয় আৰু সেই অগ্নিয়ে বোলে সমস্ত জগতক জাহ জোৱাই পেলায়। ইয়াৰ পাছত অগ্নি প্ৰৱেশ কৰে বোলে জলত, জল প্ৰৱেশ কৰে বায়ুত, বায়ু প্ৰৱেশ কৰে আকাশত, আকাশ প্ৰৱেশ কৰে প্ৰকৃতিত আৰু প্ৰকৃতি প্ৰৱেশ কৰে পুনৰ নাৰায়ণত। এতিয়া আপোনাৰ মোৰ চাওকচোন, ইয়াত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে, যিদৰে জগতখন অগ্নিত শেষ হয় বুলি কোৱা হৈছে, আমাৰ শৰীৰটোৰ অন্ত্যেষ্টি ক'ত আচৰণ হয় বাৰু? অগ্নিত হয়, নহয়নে? হয়নে নহয়? অন্ত্যেষ্টিক্ৰিয়া কিহত আচৰণ হয়? অগ্নিৰ জৰিয়তে। আমি তামোল পাণ এটাও আগ কৰিবলৈ হওঁতে চাকি গছ নজ্বলাকৈ নকৰোঁ। আমি কওঁহে গুৰুবন্তী বুলি, কিন্তু সেই গুৰুবন্তী গছ কেতিয়া সক্ৰিয় হয়? যেতিয়া তাত অগ্নি প্ৰজ্বলিত হয়। কিছুৱে ক'বলৈ বেয়া পায়, সেইকাৰণে মানে পাকে পকাৰে পুনাই থৈ দিয়ে, কিন্তু প্ৰকৃততে অগ্নিহে সাক্ষী। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হৈছে। সেইকাৰণে চাকি গছ নজ্বলাকৈ আমাৰ কোনো মাংগলিক কৰ্ম কৰা নাযায়। চাকি গছ নজ্বলাকৈ কোনোবাই কিবা এটা কৰ্ম কৰি দেখাওক, নকৰে। কিয় নকৰে? কাৰণ অগ্নি সাক্ষী ৰূপত আছে। অগ্নিক ঈশ্বৰৰ নেত্ৰৰ লগত তুলনা কৰা হৈছে। সকলোৰে দ্ৰষ্টা হয় আৰু অগ্নি সৰ্বত্ৰে ব্যাপ্ত হৈ আছে। কাঠতো আছে, বাঁহতো আছে, খৰিতো আছে, মানুহৰ ভিতৰতো আছে, নহয় জানো? সকলো বস্তুতে অগ্নি আছে। ঠিক জগতৰ ধ্বংস যিদৰে অগ্নিত হৈছে, এই সূক্ষ্ম ব্ৰহ্মাণ্ডৰূপী শৰীৰটোৰ নষ্ট সেই অগ্নিতেই হ'ব। 19ৰ দশকত আইনষ্টাইন নামৰ এজন পদাৰ্থ বিজ্ঞানী, সকলোৱে শুনিছে, তেওঁ এটা সূত্ৰ দিছিল পদাৰ্থ বিজ্ঞানে, ক্ষমা কৰিব, E=mc², মানে ভৰক কিদৰে শক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায়। আৰু একমাত্ৰ আপোনাৰ মোৰ সংস্কৃতিতে সেইটো ব্যৱস্থা আছে, যিটোত এটা ভৰযুক্ত শৰীৰক নিমিষতে শক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায়। সেইটো হৈছে অগ্নিৰ দাহ সংস্কাৰ। ঠিক তেনেদৰে জগতৰ আৰম্ভণিতো অগ্নি আছে। যেতিয়া মহানাদ বিস্ফোৰণ হৈছিল, তাৰ পৰা এক প্ৰচণ্ড উত্তাপ প্ৰকট হৈছিল, তাতো অগ্নি আছে। আৰু জীৱ যেতিয়া মাতৃগৰ্ভত প্ৰথম সৃষ্টি হয় শৰীৰটো, তেতিয়াও অগ্নি আছে। মাতৃগৰাকীৰ যেতিয়া যথৰাগ্নি প্ৰাপ্ত নহয়, তেতিয়ালৈকে গৰ্ভ বিকাশ সম্ভৱ নহয়। সৃষ্টিৰ আদিতো অগ্নি আছে, সৃষ্টিৰ শেষতো অগ্নি আছে। আৰু যাই হওক, এতিয়া এই মহাপ্ৰলয়ৰ ক্ৰমটো আমি কিদৰে চাব পাৰোঁ? অগ্নি জলত প্ৰৱেশ কৰে বুলি কোৱা হৈছে, নহয়নে? এতিয়া খেৰৰ দম এটা দম কৰি থোৱা থাকিলে কিমান ডাঙৰ হৈ থাকে, নহয় জানো? তাত জুই লগাই দিলে তাৰ সেই স্থূলতাটো নাথাকে নহয়। স্থূলৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা অব্যক্ত, এইটো হৈছে সৃষ্টিৰ ক্ৰম। আৰু অব্যক্তৰ পৰা সূক্ষ্ম, ক্ষমা কৰিব, স্থূলৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা অব্যক্ত, এইটো হৈছে ধ্বংসৰ ক্ৰম, মহাপ্ৰলয়ৰ ক্ৰম। আৰু অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল, এইটো হৈছে সৃষ্টিৰ ক্ৰম। ক্ৰমত অগ্নিয়ে কি কৰিব? সেই স্থূল পিণ্ডটোক জ্বলাই স্থূল আৰু সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব, নহয় জানো? স্থূল আছিল, সূক্ষ্মলৈ কেনেদৰে যাব? অগ্নি ক'ত প্ৰৱেশ কৰিব? জলত, অৰ্থাৎ পানী। জ্বলি যোৱা খেৰখিনিত যদি পানী ঢালি দিওঁ আৰু সংকোচন ঘটি আহিবনে নাহে? আৰু সেই অগ্নি, ক্ষমা কৰিব, জল বাষ্পীভূত হৈ ক'লৈ যায়? বায়ুমণ্ডললৈ যায়। অগ্নি প্ৰৱেশ কৰিব জলত, জল প্ৰৱেশ কৰিব বায়ুত, বায়ু ক'লৈ যাব? আকাশলৈ। আকাশ মানে ওপৰত দেখি থকাখন আকাশ নহয়। আমি কওঁ ন ভগৱান ক'ত আছে? ওপৰত আছে। ভুল দিশত দেখুৱাওঁ, ভগৱান ওপৰত নাই। এইটো ঊৰ্ধ্ব দিশ নহয়, ঊৰ্ধ্ব দিশ হৈছে পূব দিশটো। কেনেকৈ? আমি এইটো পঢ়িবলৈও পাইছোঁ, সূৰ্যটো মাজত আছে, নহয়নে? তাৰ চাৰিওকাষে পৃথিৱীখনে পৰিভ্ৰমণ কৰি আছে। পৃথিৱীৰ উত্তৰ মেৰুতো মানুহ নাথাকে, দক্ষিণ মেৰুতো মানুহ নাথাকে। মানুহখিনি পৃথিৱীৰ এই ছাইডতহে আছে, নহয় জানো? যেতিয়া আমি আঙুলিটো টোৱাইছোঁ আকাশলৈ ওপৰটো বুলি, এইটো ওপৰ হয় জানো? নহয়, ঊৰ্ধ্ব দিশ হৈছে পূব দিশটো। পৃথিৱীত থাকি আমি যিটো পূব দিশ বুলি কওঁ, মানুহে কয় বোলে পূব দিশত সূৰ্য উদয় হয় কাৰণে আমি সেইফালে ভগৱানৰ উপাসনা কৰোঁ। সেইটো সূক্ষ্ম ব্যাখ্যা, সেইটো সৰু ব্যাখ্যা। আচল সত্যটো হ'ল কি, পূব দিশত আমি কিয় উপাসনা কৰোঁ? কাৰণ পূব দিশটো মহাকাশত হৈছে ঊৰ্ধ্ব দিশ, আৰু আমি জীৱনতো ঊৰ্ধ্ব গতি বিচাৰোঁ। এই যে শৰীৰটো বিচাৰোঁ, উপনিষদতো সেইবাবে কোৱা হৈছে উত্তিষ্ঠত জাগ্ৰত প্ৰাপ্যৱৰাণ নিবোধত, যে উঠা, জাগ্ৰত হোৱা আৰু শ্ৰেষ্ঠ গতি প্ৰাপ্ত কৰা। ঊৰ্ধ্ব দিশটো হৈছে এই পূব দিশটো। আৰু যাই হওক, এতিয়া
সেই আকাশ মানে কি ওপৰত দেখি থকাখন আকাশ নহয়, আকাশ মানে হৈছে শূন্য অৱস্থা। শূন্য অৱস্থা য'ত একো নাই। শূন্য মানে তাত একো নাই, সেইটোৱে ভাবোঁ। কিন্তু তাত ভৌতিক জগতৰহে একো নাই, তাত অভৌতিকতা আছে, যিটো অভৌতিকতা আমি ইন্দ্ৰিয়ই বুজিবগৈ নোৱাৰোঁ। আজি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ ভৌতিক জগতখনৰ মাত্ৰ 5% আমি জানিব পাৰিছোঁ, বাকী 95% এতিয়াও আমি নাজানো জগতত ক'ত কেনেকৈ কি আছে। সেইটো হৈছে আধ্যাত্মিক জগত। আৰু সেই সূক্ষ্মতাত যেতিয়া প্ৰৱেশ কৰে, সেই আকাশ আকৌ তাতোতকৈ সূক্ষ্ম প্ৰকৃতিত প্ৰৱেশ কৰে, প্ৰকৃতিৰ সৈতে সংলগ্ন হৈ যায়, হয়নে? আৰু প্ৰকৃতি ক'ৰ পৰা সৃষ্টি হৈছে? ঈশ্বৰৰ পৰা, নহয়নে? প্ৰকৃতিক সেইবাবে কোৱা হয়, প্ৰকৃতিৰ আন এটা ৰূপ নাম হৈছে মায়া। মায়া মানে বেয়া কিবা এটা নহয় নহয়, আমি ভুলকৈ ভাবি থাকোঁ। কিছুৱে কয়ো যে ভক্তি কৰিবলৈ হ'লে মায়াক এৰিব লাগিব। মায়াক এৰা সম্ভৱেই নহয়, অন্ততঃ যেতিয়ালৈকে শৰীৰটোৰ ভিতৰত জীৱ আছে, কাৰণ এই শৰীৰটো হৈছে মায়াজনিত। মহাপুৰুষেচোন ঘোষাত লিখিছেই ন, যে ব্ৰহ্মাদেৱৰ পৰা আৰম্ভ কৰি ব্ৰহ্মা আদি কৰি জীৱ যত, ব্ৰহ্মাকে প্ৰমুখ্য কৰি যত জীৱ সংসাৰত আছে, সেই সকলো জীৱ মায়া সজ্জাত শয়ন কৰি আছে। সংসাৰত যেতিয়ালৈকে আছে সকলো জীৱ মায়াৰ সংসাৰত আছে। আৰু মায়া হৈছে ঈশ্বৰৰ তিনিটি শক্তি আছে, এটা হৈছে তটস্থ শক্তি, এটা হৈছে বহিৰংগা শক্তি, এটা হৈছে অন্তৰংগা শক্তি। তটস্থ শক্তি হৈছে জীৱসকল, ঈশ্বৰৰ তটস্থ শক্তি বুলি জীৱসকলক জনা যায়, অংশভূতা। অন্তৰংগা শক্তিয়ে হৈছে ৰাধা বা লক্ষ্মী, যাক ঈশ্বৰৰ আহ্লাদিনী শক্তি বুলি কোৱা যায়। আৰু বহিৰংগা শক্তি হৈছে মায়া, আৰু সেই মায়াই হৈছে প্ৰকৃতি। ভগৱন্ত প্ৰত্যক্ষ ৰূপত মায়াৰ সংস্পৰ্শলৈ নাহে, সেইবাবে তেওঁ মাধ্যম লৈ কাৰ? এই বহিৰংগা শক্তিৰ, যাৰ জৰিয়তে তেওঁ জগতখন নিৰ্মাণ কৰে। আৰু সেই মায়াৰূপী প্ৰকৃতি মহাপ্ৰলয়ৰ সময়ত ক'ত লয়প্ৰাপ্ত হৈ গৈ? নাৰায়ণৰ শৰীৰত। আৰু তেতিয়াই নাৰায়ণে অনন্ত কালৰ বাবে তেওঁ যোগ নিদ্ৰা গ্ৰহণ কৰে। নিদ্ৰাই হৈছে সেই সুপ্ত অৱস্থা, অব্যক্ত অৱস্থা, যি অৱস্থাত স্থান কাল সকলো তত্ত্ব এক ব্ৰহ্মতে লয়প্ৰাপ্ত হৈ থাকে। সদৈৱ সৌম্য ইদমগ্ৰ আচিত একমেৱ অদ্বিতীয়ম। এতিয়া সৃষ্টিৰ সেই আদি অৱস্থাত যেতিয়া সেই প্ৰকৃতিও নাৰায়ণত সুপ্ত হয়গৈ, তেতিয়া জগতৰ স্থিতিত একমাত্ৰ এক ব্ৰহ্মই বৰ্তি থাকে, যি কথা ভাগৱততো আপোনাৰ তৃতীয়টো বৰ্ণনা কৰা হৈছে। আৰু এই মাৰ্কণ্ডেয়ৰ ভগৱত মায়া দৰ্শনত মাৰ্কণ্ডেয় যেতিয়া মহাপ্ৰলয়ৰ মায়া বালমুকুন্দৰ লীলা দৰ্শন কৰিছিল, তাতো স্বপ্নাবিষ্ট ৰূপত দেখা পাইছিল যে নাহি জল নাহি স্থল নাহিকে আকাশ, নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ, একেশ্বৰে আছো মই আদি নিৰঞ্জন, সৃষ্টিও নাহিকে মুত নকৰে শুভন। যে সেই অৱস্থাত জল স্থল মহাবায়ু একোৰে স্থিতি নাই, একমাত্ৰ আদি নিৰঞ্জন ৰূপত সেই ব্ৰহ্মই বৰ্তি আছে। আৰু যেতিয়া তেওঁৰ ভিতৰত সংকল্প জাগ্ৰত হয় যে মই বহু হওঁ, সেইটো হৈছে প্ৰত্যেক জীৱনৰ। আমি বহুতে ভাবোঁ ন, ঈশ্বৰে ইমান এখন বিৰাট সৃষ্টি কিয় প্ৰকট কৰিলে? চাবলৈ গ'লে প্ৰশ্নটো বহুত গভীৰ আৰু তাৰ উত্তৰটো বহুত গভীৰ যেন লাগে, কিন্তু তাৰ উত্তৰ আপোনাৰ মোৰ জীৱনতে সোমাই আছে। মানুহে নিজৰ সংসাৰ ধৰ্মত কিয় প্ৰবৃত্ত হয়? যেতিয়া ব্যক্তিৰ ওচৰত সাধন থাকে, তেতিয়া তেওঁ সেই সাধনক প্ৰয়োগ কৰে কৰ্ম কৰিবলৈ। ঈশ্বৰৰ ওচৰত সামৰ্থ্যতা আছে জগত সৃজন কৰাৰ, গতিকে তেওঁ জগতক সৃজন কৰিছে। কিন্তু কেৱল ইচ্ছা মাত্ৰকে নহয়, প্ৰথম তাত আহিছে সংকল্প। সেইকাৰণে আমি যিকোনো কাম কৰাৰ আগতে প্ৰথম সংকল্পটো লওঁ, সংকল্পটো লোৱাৰ পাছতহে তাত কাৰ্যত ৰূপায়ণ কৰা হয়। ঈশ্বৰে যেতিয়া সংকল্প কৰিছে যে একোহম বহুশ্যাম, যে ময়েই বহু ৰূপত বিচাৰিত হৈ এই সংসাৰখনৰ নিৰ্মাণ কৰোঁ, আৰু সেই সংকল্প সিদ্ধিৰ বাবে তেওঁৰ অন্তৰত সুপ্ত হৈ থকা মহামায়াৰূপী প্ৰকৃতিক প্ৰথম প্ৰকট কৰিছে। আৰু সেই প্ৰকৃতিক প্ৰকট কৰিয়ে ঈশ্বৰে
দৃষ্টি নিক্ষেপ কৰিয়ে ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি মহতৰো তিনি পুত্ৰ ভৈলা অনুপাম সাত্বিক ৰাজস তামসিক অহংকাৰ। ঈশ্বৰৰ যেতিয়া কটাক্ষ দৃষ্টিতে এই তিনি প্ৰকাৰৰ প্ৰথম মহৎ তত্ত্ব সৃষ্টি হৈছে আৰু মহৎ তত্ত্বৰ পৰা তিনি প্ৰকাৰৰ অহংকাৰ সৃষ্টি হৈছে, সাত্বিক অহংকাৰ, ৰাজসিক অহংকাৰ, তামসিক অহংকাৰ। এতিয়া অহংকাৰ বুলি ক'লে আমি পটককৈ বেয়া বুলি বুজোঁ ন, অহংকাৰ দম্ভ দৃশ্য, কিন্তু অহং অবিহনে সৃষ্টিও নাই হোৱা, হয়নে? এতিয়া অহং শব্দটো বেয়া নহয়, কিন্তু আমি সাধাৰণতে অহং শব্দটো বেয়া ক্ষেত্ৰত প্ৰয়োগ কৰি সেইটো বুলি ক'লে আমি বেয়া কিবা এটাহে বুজোঁ। আৰু অহংটো তেতিয়ালৈকে পৰিত্যাগ কৰা সম্ভৱ নহয় যেতিয়ালৈকে প্ৰকৃতিক লংঘন কৰিব পৰা নাযায়। অৰ্থাৎ প্ৰকৃতিৰে সৃষ্টি কৰা এই জগতখনক যেতিয়ালৈকে এৰিব পৰা নাযায় তেতিয়ালৈকে অহংটো এৰ নাখায়। তামসিক ৰূপতো অহংকাৰ থাকিব পাৰে। তামসিক ৰূপত অহংকাৰ থাকিলে কি হয়? গুৰু গোসাঁই একো নামানে, নহয় জানো? আৰু ৰজোগুণত যদি অহংকাৰ থাকে তেতিয়াহ'লে গুৰু গোসাঁই মানিলেও কি হয়? অভিমান থাকে, নহয়নে? সেই অভিমানটো অন্য যিকোনো ক্ষেত্ৰত নহ'লেও পদ মৰ্যাদা ইত্যাদিলৈ হ'ব পাৰে। সেইটো হৈছে ৰজোগুণীয়া অহংকাৰ। আৰু সত্যগুণতো অহংকাৰ থাকিব পাৰে, সেইবাবে সত্যগুণযুক্ত অহংকাৰকো দেখুৱাইছে। সত্যগুণত কেনেকৈ? বোলে মই বোলে ভাল বস্তু খাওঁ, বেয়া বস্তু নাখাওঁ, ভাল কথা কওঁ, বেয়া কথা নকওঁ, মই বোলে শাস্ত্ৰ পঢ়োঁ, ঠিকেই আছে, এই সকলো সত্যগুণৰ কাম। কিন্তু এই তিনিওটা সৎকৰ্মত থাকিও মোৰ অহংকাৰ উপজিব পাৰে। বাকী চব মিছা, বাকী সকলোৱে বোলে বেয়া বস্তু, কথা এটা কৈছোঁ, বাকী সকলোৱে বোলে বেয়া বস্তু খায়, মইহে ভাল বস্তু খাওঁ, নহয়নে? এইটো অহংকাৰ আহিব পাৰে। কোনেও বোলে একো ভকতি কৰিব পৰাই নাই, মইহে শাস্ত্ৰ পঢ়ি বুজিছোঁ, বোলে মইহে সময় দিব পাৰিছোঁ, এইটো অহংকাৰ, এইটো সাত্বিক অহংকাৰ। সেইকাৰণে জৰুৰী নহয় যে গুৰু গোসাঁই নমনাজনহে অহংকাৰী হ'ব, গুৰু গোসাঁই মনাজনো কেতিয়াবা অহংকাৰী হয়। সেইবাবে অহংৰ এই তিনিওটা পৰ্যায় দেখুৱাইছে। আৰু এই তিনিওটা অহংৰ পৰা কি কি সৃষ্টি হৈছে? সত্যগুণৰ অহংকাৰৰ পৰা বোলে 14জন দেৱতা। সেইকাৰণে দেৱতাসকল সত্যগুণৰ অধিকাৰী বোলে। ৰজোগুণৰ পৰা ইন্দ্ৰিয়বিলাক বোলে 5টা কৰ্মেন্দ্ৰিয় আছে নহয়, আপোনাৰ ভৰিটো, হাত দুখন, মুখখন, লিংগ আৰু গুহ্য, এই 5টা কৰ্মেন্দ্ৰিয় বুলি কোৱা হৈছে। আৰু 5টা জ্ঞানেন্দ্ৰিয় আছে নহয়, চকু দুটা, কাণখন, নাকটো, জিভা আৰু ছাল, আৰু মনটো লৈ ল'লে একাদশ ইন্দ্ৰিয়। এই একাদশ ইন্দ্ৰিয় প্ৰকট হৈছে বোলে ৰজোগুণৰ পৰা। সেইকাৰণে চাবচোন ইন্দ্ৰিয়বিলাক ৰজোগুণ প্ৰধান। চকুৱে পটককৈ বেয়াটো দেখে, সেয়া লাগিলে মানুহৰ ভিতৰতেই হওক, সমাজতেই হওক, আন ক'ৰবাতেই হওক, চকুৱে কেতিয়াও পোনপ্ৰথম ভালটো নেদেখে, চকুৱে সদায় বেয়াটোকে চাবলৈ বিচাৰে বা বেয়াটোকে দেখে। নাকে বেয়া গোন্ধটো পটককৈ পায়, চাবচোন ভেকেটকৈ গোন্ধ এটা পটককৈ পাব, ভাল গোন্ধটো আকৌ নাপায় সহজে। কাণেৰে বেয়া কথাটো ক'লে কাণেৰে নুশুনাজনেও শুনে, ভাল কথাটো ক'লে আকৌ নুশুনে, নহয়নে? তাৰ উদাহৰণ কি? তিনিআলিৰ মূৰত হুলস্থুলতা হওকচোন, ক'ত কি হৈছে বুলি ভাতৰ কাঁহীখন এৰি হ'লেও তাৰ পাবগৈ। নামঘৰত আকৌ সেই বুলি ভাগৱত পঢ়িবলৈ সকলো সময়তে মই প্ৰস্তুত হৈ নাথাকোঁ নহয় বোলে, আহি পেলাই আজি এলাহ লাগিছে, আজি নাযাওঁগৈ, এনেকুৱা ধৰণৰ চিন্তা এটা আহিব পাৰে। কিন্তু ক'ৰবাত হুলস্থুলতা হোৱা দেখিলে আকৌ ৰৈ নাথাকোঁ নহয়, কাষ চাপিহে যাম, বেয়া কথা শুনিছোঁ, বেয়া স্থান, নহয় জানো? ভৰিকেইটাও অসৎ স্থানলৈ পটককৈ যায়, ক'ৰবাত দুৰ্ঘটনা এটা ঘটক, ক'ৰবাত মাৰপিট এটা হওক, তাত জুম বান্ধে, নহয়নে? কিন্তু তাৰ বিপৰীতে আকৌ আমাৰ নামঘৰ ইত্যাদি অনুষ্ঠানত এই খোৱালৈকেহে থকা দেখা যায়, ভাতকেইটা খোৱালৈকে, আৰু তাৰপিছত আৰু বুজি পাইছেই নহয়। আমাৰতো আলোচনা হৈ বোলে খাই ভাল লাগিল দেই, আজি বোলে ভাতকেইটা বনাওঁতে ঘিউ চিউ দি দিছিল, নহয়নে? তাত কি গালে বালে দৰকাৰ নাই। সকলোৰে নহয়, কেতিয়াবা এনেকুৱা মানে হৈ যায়। আৰু এইটো লৈ কাকো দুখ দিবলগীয়া কথা নাই, ইন্দ্ৰিয়ৰ প্ৰবৃত্তিয়ে, কাৰণ ইন্দ্ৰিয়বিলাকৰ প্ৰকাশেই হৈছে ৰজোগুণ প্ৰধান হিচাপত। এই বেয়াবিলাকলৈ বেছি, পানীৰ গতিটো কি নিম্নগামী, ইন্দ্ৰিয়ৰ ধাৰাটো হৈছে নিম্নগামী, হয়নে? সেইকাৰণে যত অনৰ্থৰ মূল বুলি এইসোপাক কোৱা হৈছে। আচল শত্ৰু বেলেগত নাই,
প্ৰকৃত শত্ৰুসোপা আমাৰ নিজৰ ভিতৰতেই সোমাই আছে, যিবিলাকক চিনিবলৈ আমি কেতিয়াবা ভুল কৰি দিওঁ। আৰু তমোগুণৰ পৰা কি সৃষ্টি হৈছে? পঞ্চমহাভূত, জল, অগ্নি, পৃথিৱী, বায়ু আৰু আকাশ, যি পঞ্চমহাভূতৰ জৰিয়তে এই গোটেই সৃষ্টিখন নিৰ্মাণ হৈছে। বোলে সকলোতে পঞ্চভূত কেনেকৈ আছে? ভূমি বুলি ক'লে কেৱল মাটি টুকুৰাকে বুজা নাযায়। এই শৰীৰটোত যিটো কঠিন অংশ আছে সেইটো হৈছে ভূতত্ব, ভূমিৰ অংশে যাক। যিখিনি জুলীয়া পদাৰ্থ আছে সেইখিনি জল তত্ত্ব। জল বুলি ক'লে কেৱল ইয়াত পানীকে বুজোৱা হোৱা নাই। যিটো মনৰ শূন্য অৱস্থা আছে সেইটো হৈছে আকাশ। অগ্নি, পেটত আছে জঠৰাগ্নি, মুখত কি আছে? মুখাগ্নি আছে। মুখাগ্নি মানে এই চিতাত দিয়া মুখাগ্নিৰ কথা ক'লে মানুহৰ মুখেও অগ্নি প্ৰকট কৰে নহয়, গালি পাওঁতে সেইটো বেছিকৈ বুজা যায়, নহয় জানো? অগ্নি ইয়াতো আছে। ইয়াৰ পাছত আৰু সেইকাৰণে চাবচোন, যত যিমান সমস্যাবিলাক যে সৃষ্টি হয় এই পঞ্চভূতজনিত সমস্যাবিলাকেই সৃষ্টি হয়। সেয়া লাগিলে শৰীৰটোৰ ৰোগ ব্যাধি হওক বা অন্য যিকোনো এটা বস্তুৰ প্ৰতি আসক্তি হওক, সেইটো তমোগুণ প্ৰধান। সেইবাবে সেই তমোগুণৰ পৰা প্ৰকট হৈছে কি পঞ্চমহাভূত। বিষয়ৰ আসক্তিবিলাকো এই পঞ্চমহাভূতৰ সৈতে জড়িত বিষয়বিলাকতে উপজে। সেয়া লাগিলে মাটি বাৰী হওক, ধন সোণ হওক, শৰীৰ হওক, কিবা পদ মৰ্যাদা ইত্যাদি ইত্যাদি যিয়েই নহওক। তাৰ পাছতে পঞ্চমহাভূতৰ পাছত কি প্ৰকট হৈছে? পঞ্চতন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ। আৰু এই 5টা তন্মাত্ৰক লাগি মনুষ্যই সকলো কৰ্ম কৰে। শব্দটোক লৈ, স্পৰ্শটোক লৈ, ৰসক লৈ, গন্ধক লৈ। চাবচোন কামবিলাক আমি কৰোঁ নে নকৰোঁ? কিবা এটা খাওঁতে ধৰি লওক বস্তুটো দিলে ধুনীয়া গোন্ধাব লাগে, গন্ধৰ প্ৰসংগ তাত আছে, নহয়নে? বৈকুণ্ঠৰ প্ৰসাদ বুলি ক'লেই নহ'ব নহয়, আমি কওঁহে বৈকুণ্ঠৰ প্ৰসাদ বুলি। সোৱাদটোতো ভাল হ'ব লাগিব, নহয় জানো? সেই বৈকুণ্ঠৰ প্ৰসাদেৰে যেতিয়া অকণমান 2-3 ঘণ্টা থৈ দিলে তাত যেতিয়া গোন্ধ ওলাব, তেতিয়া জানো আমি খাম? নাখাওঁ নহয়, শৰীৰৰ কাৰণে অপকাৰী হৈ পৰে। মানে বৈকুণ্ঠৰ প্ৰসাদতো ৰসৰ প্ৰাধান্যতা আছে, গন্ধৰ প্ৰাধান্যতা আছে, নহয়নে? বিষয়বিলাক কিমান সূক্ষ্মভাৱে জড়িত হৈ আছে চাওকচোন। গোটেই গুৰুত্বতাটো আমাৰ ক'ত থাকে? সেইকাৰণে পুনৰ কোৱা হৈছে শব্দত একো জ্ঞানেই নাই, শব্দই মাত্ৰ বস্তুটোক নিৰ্দেশে কৰি দেখুৱাইছে। প্ৰকৃত জ্ঞান ক'ত আছে? সেই অনুভৱত। আৰু আমি জীৱনটোত যি কৰ্ম কৰিছোঁ প্ৰতিটো কৰ্ম সৈতে এই 5টা তন্মাত্ৰই জড়িত হৈ আছে। শব্দৰ সৈতেও কেনেদৰে জড়িত আছে? আমি নিজৰ ভালটো আনৰ মুখে শুনিব বিচাৰোঁ নহয়, এইটো টেণ্ডেঞ্চি এটা থাকে মানুহৰ, ভাল কিবা এটা শুনাৰ নিজৰ বিষয়ে। আকৌ আনৰ কাণত আকৌ আনৰ বিষয়ে বেয়াটো কোৱাৰ টেণ্ডেঞ্চি এটা থাকে, নহয়নে? চাবচোন, পটককৈ নিন্দাটো পটককৈ মুখৰ পৰা ওলাই যায়, প্ৰশংসাটো সহজে নোলায়। সেইটো শব্দৰ জৰিয়তে হয়, ৰসৰ জৰিয়তে, গন্ধৰ জৰিয়তে, স্পৰ্শৰ জৰিয়তে। এতিয়া স্পৰ্শৰ ক্ষেত্ৰত ক'বলৈ গ'লে চাওকচোন, যিকোনো স্তৰত সেই স্পৰ্শৰ ভাৱটো প্ৰকাশ পাব পাৰে। যেনেকৈ ধৰি লওক আমি কিবা এটা সন্মুখত ভাল বস্তু এটা দেখি আছোঁ ন, কিন্তু ভাল বস্তু দেখাতে আমি তৃপ্ত নহয়, আমি নিজে হাতেৰে স্পৰ্শ কৰি চাব বিচাৰোঁ, নহয় জানো? সেইটোৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে, অন্য ক্ষেত্ৰ বুলি ক'লে বুজি পাইছে আৰু সেইবিলাকত সোমাবলৈ অকণমান অসুবিধা হয়। গতিকে সেইটো স্পৰ্শ হওক। আৰু দ্বিতীয়ত শব্দ, স্পৰ্শৰ ৰূপ, ৰস, গন্ধ। আৰু ৰূপটোতো ভয়ংকৰ বস্তু। এই যেতিয়া আপোনাৰ ভগৱান কৃষ্ণক বধ কৰিবলৈ মানে প্ৰথম পুতনাক পঠাইছিল কংসই, তেতিয়া পুতনাই কি কৰিছিল? নিজৰ ৰূপটো সলাই লৈছিল, নহয় জানো? আছিল ৰাক্ষসী, সুন্দৰী নাৰী হৈ পেলাই গৈছিল। সেইটো এটা চাইক'লজি। ৰূপটো ধুনীয়া হ'লে পটককৈ মানুহে বিশ্বাস কৰিব, সেইটোকে ব্যৱহাৰ কৰি পুতনাও গৈছিল। সেইকাৰণে ৰূপৰ সৌন্দৰ্যতাত মোহ যাব নালাগে, সেইটো অস্থায়ী, নহয়নে? আৰু আমি এই 5টা কথা বিচাৰ কৰিবলৈ যাতে অকণমান আমাৰ খেলি মেলি হয়, কাৰণ এই 5টাই প্ৰকট হৈছে ক'ৰ পৰা? তমোগুণৰ পৰা এই তত্ত্বসমূহ সৃষ্টি হ'ল। ইয়াৰ পাছতে পোনপ্ৰথম ঈশ্বৰে জীৱৰূপত কাক প্ৰকট কৰিছে? ব্ৰহ্মাদেৱক, নহয় জানো? ব্ৰহ্মাদেৱক সৃষ্টিৰ সেইবাবে প্ৰথম জীৱ বুলি কোৱা হৈছে। আৰু সেই ব্ৰহ্মাদেৱে সৃষ্টি আৰম্ভ কৰে। সৃষ্টি আৰম্ভণিতে পোনপ্ৰথমতে পঞ্চপৰ্ব অবিদ্যা, তাৰপাছত সনকাদি সিদ্ধসকল, তাৰপাছত নাৰদদেৱৰ পাছত ভ্ৰুযুগৰ পৰা একাদশ ৰুদ্ৰৰ প্ৰকট হৈছে। তাৰপিছত ভৃগু, পুলহ, পুলস্ত, অত্ৰি, অংগিৰা, ক্ৰতু আদি 9জন প্ৰজাপতি। কিন্তু সেই নৱ প্ৰজাপতিটোতো সৃষ্টি বৰ্ধন হোৱা নেদেখি
ব্ৰহ্মাদেৱে নিজৰ সংকল্প শক্তিৰে সোঁ অংশৰ পৰা স্বয়ম্ভূৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাত প্ৰকট কৰিছে। সেইবাবে মনুষ্যৰ আদি পিতা বুলি মনুক কোৱা হয়। মনু উৎপন্নাদিতি মনুষ্য, নহয়নে? আমাৰ সকলো শাস্ত্ৰতে সেইটো কথাই কোৱা হৈছে যে মনুৰ ভৱ, মনুষ্য হোৱা, নহয়নে? আমি ক'বলৈ গ'লে আমাৰ ধৰ্মটোৰ নাম হিন্দু ধৰ্ম নহয় জানো? হিন্দু শব্দটো এটা তাৎপৰ্য আৰু গুণবাচক শব্দ, নহয়নে? কিন্তু আন্তৰিক ৰূপতো আমাক কি উপদেশ দিয়া হৈছে? মনুৰ ভৱ, যে মনুষ্য হোৱা। কিন্তু আমি মনুষ্য হ'বলৈ গুৰুত্ব এটা নিদিওঁ, বাকীবিলাক হ'বলৈহে চেষ্টা কৰোঁ। যেতিয়া মনুষ্য হ'বলৈ গুৰুত্ব এটা দিয়ে তেতিয়া ঈশ্বৰক দৰ্শন কৰাৰ দুটা দৃষ্টিকোণ আছে, যিটো দ্বাদশতো প্ৰকাশ কৰা হৈছে, একাদশতো প্ৰকাশ কৰা হৈছে, যে ঈশ্বৰত দেখে যিটো প্ৰাণী সমস্তক, প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক, সমস্ত ঐশ্বৰ্য ব্যাপী আছে জগতত, হেন যেন দেখে সিটো মহাভাগৱত। যে ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক, এইটো ভাগৱতৰ প্ৰথম দৃষ্টিকোণ। যে ঈশ্বৰক দৰ্শন কৰাৰ লগে লগে, ঈশ্বৰক দৰ্শন মানে কি? ঈশ্বৰৰ প্ৰতীক। সেয়া সিংহাসন ভাগ হ'ব পাৰে, ভাগৱত হ'ব পাৰে, কোনোবা চিত্ৰপট হ'ব পাৰে, কোনোবা মূৰ্তি হ'ব পাৰে, ইত্যাদি ইত্যাদি বিষয়বিলাক, নহয় জানো? কাৰণ ভগৱন্তৰ প্ৰতীকৰ কথা ক'বলৈ যাওঁতেও 8 প্ৰকাৰৰ মূৰ্তিৰ কথা ভাগৱতত পোৱা যায়। শৈলিং দাৰুময়ীং লৌহিং লেখ্যা লেপ্যাচ চৈকটিং মনোময় মণিময়ীং প্ৰতিমাস্ত বিধা স্মৃত। স্মৃতি অনুসৰি ভগৱন্তৰ 8 প্ৰকাৰৰ প্ৰতীক বা মূৰ্তি থাকিব পাৰে। শিলৰ হ'ব পাৰে, ধাতুৰ হ'ব পাৰে, লিপিত হ'ব পাৰে, লিখিত হ'ব পাৰে। ভাগৱত লিখিত মূৰ্তি, পৰ্বতৰ ভিতৰত মই, ভগৱন্তই কি কৈছে? মই হিমালয়, পিতৃগণৰ ভিতৰত মই অৰ্যমা, নহয় জানো? ইত্যাদি ইত্যাদি নিজৰ বিভূতিসমূহ প্ৰকাশ কৰিছে। কিন্তু চাওকচোন, ভাগৱতৰ কথা কৈ থাকোঁতেই আমাৰ এই দুটা দৃষ্টিকোণ আঁতৰি গৈ থাকে। আমি স্পেচিফিক কৰি পেলাওঁ, ভগৱান ক'ত আছে? আমুক আমুকতহে আছে, বাকী ক'তো ভগৱান নাই। ভগৱানৰ ভকত কোনকেইজন? এই তথাকথিত এইকেইজনহে, বাকীসকল ভকত নহয়। বিচাৰ কৰে নে? বোলে এইটো চিন্তা যি মানিলে সেইকেইজনহে ভকত। মই যিকেইটা কথা কৈছোঁ, মোৰ কথাকেইটা মনা, মোৰ কথাকেইটা স্বীকাৰ কৰাজনে ভকত, বাকীসকল ভকত নহয়। এনেকুৱা কিছুমান দেখা যায় নহয়। চাওকচোন, যেতিয়া ভকতি কৰিবলৈ আমি পিঠিত চিল মোহৰ এটা লৈ আহোঁ, সেইটো ডাঙৰ বিপদ হয়। সেই চিল মোহৰটো অকণমান অসুবিধা সৃষ্টি কৰে, হয়নে? সমাজ এখন লাগিব, সমাজৰ পৰিচয় লাগিব, কিন্তু সেই সমাজৰ পৰিচয়টো লৈ আমি ভকতি কৰিবলৈ যাব নোৱাৰোঁ। যেনেকৈ আজিৰ সমাজখনতে বিভিন্ন পন্থ, বিভিন্ন মাৰ্গ আছে ন। আমাৰ সমস্যা ক'ত? একেলগে কেলৈ থাকিব নোৱাৰে? আমাকতো বান্দৰ কেঁকুৰা মেলা নাই একেলগে থাকিব নোৱাৰাৰ বাবে। আমি এইকাৰণেই কাৰণ আমি চিলমোহৰ এটা লৈ আহোঁ। মই পাইছোঁ বেলেগ এটা, আপুনি পাইছে বেলেগ এটা, কেনেকৈ একেলগে থাকিম? শিক্ষাটো বেলেগ হ'ব পাৰে, শিক্ষানুষ্ঠানটো বেলেগ হ'ব পাৰে, মূল উদ্দেশ্যটো একেটাই ন। গৈ থৈতো সাগৰতেই পৰিবগৈ, মূল উদ্দেশ্য ঈশ্বৰহে, দৃষ্টিকোণটো বেলেগ। গতিকে সেই দৃষ্টিকোণৰ মাজত সামঞ্জস্য ৰক্ষা কৰি চলাটো প্ৰয়োজন, নহয় জানো? যেতিয়া সকলোতে ঈশ্বৰ আছে বুলি চাবলৈ কৈছে, আমিতো ঈশ্বৰক দেখিব নোৱাৰোঁগৈ, সঁচা কথা। আমি আৰু কৈ থাকিও লাভ নাই যে সকলোতে ঈশ্বৰক দেখিব লাগে। পাৰিছোঁ জানো সকলোতে ঈশ্বৰক দেখিব? মানুহতে আমি মানুহক নেদেখোঁ, ঈশ্বৰক দেখাটো দূৰৰে কথা। দেখোঁ জানো? ভকতৰ মাজতে আমি ভেদ বিচাৰ কৰোঁ, বোলে সেইজনহে ভকত, আমুক ভকত নহয়, আমুক জানো নহয় কোন কেনেকুৱা। কৰ্ম বিচাৰ কৰিবলৈ কি দৰকাৰ পৰিছে? যাৰ কৰ্ম তেওঁ ভুগিব নহয়, আৰু তেওঁৰ দৃষ্টিৰ পৰাতো ভুলতো হাত সাৰি যাব নোৱাৰে। ভকতীয়া সাজযোৰ পিন্ধি যদি মই কিবা খেলি মেলি কৰিছোঁ, তেতিয়াহ'লে আপুনি মোক খাও দিয়াৰ প্ৰয়োজন নাই, ঈশ্বৰে মোক থুকুচি ধুব। কাৰণ যেতিয়া ব্যক্তি এজনে, চাওকচোন, পুলিচত চাকৰি নকৰা ব্যক্তি এজনে যদি পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধিবলৈ হয়, তেতিয়া মানুহে বিৰোধিতা কৰিব আৰু তেওঁৰ ওপৰত কেছো লাগিব, নহয় জানো? কাৰণ তেওঁ অধিকাৰী নহয়। ঠিক তেতিয়াহ'লে যেতিয়া পুলিচ নোহোৱাকৈ ড্ৰেছযোৰ পিন্ধোতে যদি তেওঁ অপৰাধী হৈছে, যেতিয়া ভকতৰ ড্ৰেছযোৰ পিন্ধি ভকতৰ দৰে আচৰণ কৰি যদি ভকতে পালন কৰিবলগীয়া কথাকেইটা মই পালন নাই কৰা, ঈশ্বৰে জানো মোক হাত এৰি দিব? নেৰে। তেওঁৰ কথাত বিশ্বাসী হ'ব লাগে, কোনে কি কৰিছে দৰকাৰ নাই নহয়, হয় জানো? আমি বেছিকৈ গুৰুত্ব এটা দিওঁ কোনে কি কৰিছে এই কথাটোত, সেইটোত সময় নষ্টহে হয়। কাৰণ আপুনিও নিজ কৰ্মফল অনুসাৰে জীৱনত পাব, আৰু ময়ো নিজৰ কৰ্মফল অনুসাৰেই পাম।
কোনে কি কৰিছে সেইটো আলোচনা কৰিলে কাৰো জীৱন পৰিৱৰ্তনো নহয়, আৰু তাৰ ফলত আনৰ ভুগিব লগাখিনি নিজৰ জীৱনলৈ অনাহে হয়। তেতিয়াহ'লে কি কোনোবাই ভুল কৰিলে মনে মনে থাকিম নি? নাই কোৱা মনে মনে থাকিবলৈ। কোনোবাই যদি কিবা এটা ভুল কৰিছে, কাৰোবাৰ দৃষ্টিত যদি পৰিছে, ভালকৈ কওক, নহয় জানো? আজি মই যদি ভুল কথা কৈছোঁ, আপোনাৰ দায়িত্ব যে আপুনি মোক বোলে ৰ'বাচোন ৰ'বা, এই কথাটো ভুল হৈছে, এনেকৈ কোৱাটো, নহয়নে? তাৰপিছত যদি মই মানি নলওঁ, তেতিয়াহ'লে ফলটো মইহে ভুগিম, নহয় জানো? গতিকে যদি ক'ৰবাত ভুল হৈছে, সেই ভুলটোৰ বিষয়ে আপুনি যদি বুজিছে বা আন কোনোবাই যদি বুজিছে, তেওঁক দেখুৱাই দিয়াটো প্ৰয়োজন। মানে নামানে তেওঁৰ কথা, নিমাতি হৈ থাকিবলৈ কোৱা নাই। ধৰ্মৰ পৰৰ ধৰ্মক নিহিংসিবা কদাচিত শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল সত্য। কিন্তু তাৰ অৰ্থ এইটোও নহয় যে কোনোবাই ধৰ্মৰ নামত কিবা এটা অধৰ্ম প্ৰচাৰ কৰিব আৰু সেইটোক আমি পৰধৰ্ম নিন্দা নকৰোঁ বুলি বহি থাকিম। কোনোবাই যদি ধৰ্মৰ নামত অধৰ্ম কৰিছে, তেতিয়াহ'লে তাক বৰ্জন কৰিবলৈ মাতষাৰ মতাটো সমানেই প্ৰয়োজন। প্ৰথম কথা হ'ল যে সেই এটা কথাই যে এজনেই ঈশ্বৰ আছে, এই ব্ৰহ্ম উপদেশতো স্বীকাৰ কৰা হৈছে, এক ব্ৰহ্মৰ কথা, নহয়নে? আৰু যদি আমি বেদলৈ চাওঁ, বেদতো কোৱা হৈছে যে একম সদবিপ্ৰ বহুধা বদন্তি, যে এক ব্ৰহ্মকে বিপ্ৰসকলে ভিন্ন ৰূপত বৰ্ণনা কৰে, নহয়নে? আৰু যে এই যে আমি কৈ আছোঁ মহাপুৰুষৰ দৰ্শনৰ মূল মন্ত্ৰ কি বোলে, আমিতো কৈয়ে থাকোঁ ন, এক দেৱ এক সেৱ এক বিনে নাই কেৱ, নহয় জানো? তাত এইটো কথাওতো জড়িত হৈ আছে, এক দেৱ এক সেৱ, অৰ্থাৎ সমস্ততে এজনেই আছে, ভেদ দৃষ্টি নাই। মই আপোনাক দেখাৰ লগে লগে আপুনি বুলি বেলেগ এজন ব্যক্তিক দেখিলে নহ'ব, আপোনাকেই দেখিব লাগিব ভক্তিৰ দৰ্শনে, বা ভগৱন্তকেই দেখিব লাগিব, নহয়নে? মানে ভৌতিক দৃষ্টিতহে আপুনি আমুক নামৰ বেলেগ এজন ব্যক্তি, কিন্তু ভক্তিৰ দৃষ্টিয়ে চাবলৈ গ'লে আপোনাৰ ভিতৰতো কৃষ্ণই আছে। ফলত মই আপোনাক চোৱা নাই, আপোনাৰ শৰীৰটোক চোৱা নাই, সেই কৃষ্ণকহে চাইছোঁ, নহয়নে? কিন্তু যিজনে ভেদ দৃষ্টি ৰাখিব, তেওঁ কৃষ্ণ ইয়াতহে আছে, ইয়াত কৃষ্ণ নাই, ইয়াত নাই, তাৰ পৰাই কৃষ্ণ সীমিত কৰা হ'ল ন। সেই দৰ্শনটো ভাগৱতত দেখুওৱা নাই, কৃষ্ণকটো সৰ্বব্যাপ্ত ৰূপতেই দেখুওৱা হৈছে। যিজন ব্যক্তিয়ে যিয়েই নুবোলক কিয়, সকলোতেতো ঈশ্বৰেই আছে। আকাশাত পতিতম তৈয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি। যিদৰে আকাশৰ পৰা পতিত হোৱা জল সকলো গৈ সাগৰতেই পৰেগৈ, ঠিক তেনেদৰে সমস্ত দেৱক কৰা নমস্কাৰ একমাত্ৰ ভগৱন্ত কেশৱেই প্ৰাপ্ত কৰে, নহয়নে? অহম যজ্ঞ ভোক্তাৰম বুলি গীতাত কৈছেইচোন, নহয় জানো? আৰু দ্বিতীয় কথাটো হ'ল কি, হয় পানী দিব লাগে গুৰিতেই, এজন ঈশ্বৰকেই ধৰিব লাগে। কিন্তু ঈশ্বৰৰ ধাৰণাটো আচলতে এনেকুৱা, পথাৰৰ মাজৰ গছজোপা চাৰিও দিশৰ পৰা চিধাতে লাগে, এতিয়া মাজতে কি হ'বলৈ ক'ব, এইবিলাক এশৰণহে বুজা যায়, এশৰণীয়া হ'ব লাগিব। কৃষ্ণ শৰণ বুলি কৈ দিলে কাৰো এশৰণ হৈ নাযায়, চকুমুদি 10 খোজ পিছলৈ যাব পাৰিব নোৱাৰে, সেইটোহে লাগে, পাৰিব নোৱাৰে। মই জানো পাৰিম? কৃষ্ণত যদি ইমান বিশ্বাস আছে, তেতিয়াহ'লে চকুমুদি মই খালটো পাৰ হ'ব পাৰিব লাগিব, পাৰিম জানো? ইমানকণ সাহস নাই। এখন মুখেৰে ক'লে সিদ্ধ হৈ নাযায়, এখন এটা স্থিতি। প্ৰথম আমি শাব্দিক স্তৰতহে এখন লওঁ। কৃষ্ণত প্ৰথম এজন ঈশ্বৰ বুলি, সেইজন ঈশ্বৰক কৃষ্ণ বুলি নিৰূপণ কৰা হৈছে, সেই কৃষ্ণত আমি শৰণ ল'লোঁ, নহয়নে? সেইদিনা এখন সিদ্ধ হৈ নাযায়, নহ'লে পাছত এই ভজন হৰণ ভজন ভক্তি সদাচাৰ এই ক্ৰমটো মহাপুৰুষে নাৰাখিলেহেঁতেন। যদি আমি যি শৰণ লৈছোঁ সেয়া আনুষ্ঠানিক শৰণহে, সেয়া এক শৰণ নহয়। এক শৰণ, সেই শৰণত যেতিয়া বিশ্বাসটো বাঢ়ি বাঢ়ি ভক্তজনৰ গৈ থাকে, তেতিয়া এক শৰণ এটা পৰ্যায়ত সিদ্ধ হয়গৈ যে সকলোতে একমাত্ৰ ঈশ্বৰকেই দেখে, নহয় জানো? যেতিয়া কুকুৰৰ চিগালৰ গদৰ্ভ আত্মাৰাম বুলি কৈছে, তেতিয়াহ'লে বেলেগ দেৱী দেৱতাৰ দৃষ্টি আহিল ক'ৰ পৰা? থাকিলে জানো? বেলেগ বুলি নাই চোৱা নহয়। আৰু চাওক, আমাৰ অসমখনত বৰ আৱেগ এটাত মানে দেৱী দেৱতাসকলৰ খুব নিন্দা হৈ থাকে। মহাপুৰুষে কি কৈছে? শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত আন দেৱ সমস্তকো নিন্দা নকৰন্ত। কিন্তু আপোনাৰ অধৰ্মৰ কথা ক'লেও কিছুসকল জাঙুৰ খাই নাহে, যেনেকৈ আপোনাৰ লক্ষ্মী দুৰ্গা বুলি কৈ দিলে যেনেকৈ জাঙুৰ খাই আহিব। ভকতৰ প্ৰথম লক্ষণ কি? সহনশীলতা। কিবা এটা ক'লে বুলিয়ে যদি মই জাঙুৰ খাই আহোঁ, তেতিয়াহ'লে মই ভকত হ'লোঁ জানো? ভকতৰ প্ৰাথমিক লক্ষণটোৱে নাই। আমি যিজনক ঈশ্বৰ বুলি কৈছোঁ, তেওঁৰ বক্ষত গৈ ভৃগুৰীখে গুৰ মাৰি দিছিলগৈ, নহয়নে? ওলোটাই কি ক'লে? প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি? তেতিয়া মই যদি আপোনাৰ কথাষাৰ শুনিবলৈ, এতিয়া নামটো শুনিবলৈকে ধৈৰ্য নাই, তেতিয়াহ'লে কেনেকৈ হ'ব? গুৰিটোত পানী আমি এইকাৰণে দিওঁ, গুৰিটোৰ পৰা আশা কৰোঁ জানো? আমি ক'ৰ পৰা আশা কৰোঁ? ডাল পাতৰ পৰা আশা কৰোঁ, হয়নে নহয়? লক্ষ্মীক নালাগে, কিন্তু ময়ে কৈছোঁ লক্ষ্মী পূজা নকৰিব, লক্ষ্মীক নামানিব, ঠিকেই আছে। ফোন কৰি আকৌ কৈ থৈছোঁ নহয়, অনুষ্ঠানটোলৈ মোক ইমান টকা দিব, তেতিয়াহ'লেহে মই যাব পাৰিম। এইটো কিনো এইটোতো অধম আসক্তি, নহয় জানো? দেৱী দেৱতাসকল কি ঈশ্বৰৰ বিভূতি?
আৰে মই আপোনাক মানিম, মই খোলাকৈ কৈছোঁ, মই আপোনাক ঘৰখনৰ জ্যেষ্ঠ বুলি মই চিনিলোঁ জানিলোঁ, মই আপোনাক মাতিম, কিন্তু আপোনাৰ ল'ৰা ছোৱালী পুত্ৰ ভাইজা মই কাকো নামানো। এইটো ভকতিনে? এইটো ভকতি মহাপুৰুষে দেখুওৱা নাই। তেতিয়াহ'লে বোলে আনৰ দেৱী দেৱ নকৰিবা সেৱ কিয় লিখিলে? আনৰ দেৱী দেৱ আন বুলি কৈছে। কোন আন? লক্ষ্মী আন নে? লক্ষ্মী আন হয়নে নহয়? জগতৰ ঈশ্বৰে যদি নিজৰ পত্নীক আন বুলি ভাবিবলৈ সেইটো আদৰ্শ গৃহস্থী এজনে লৈ দেখুৱাওকচোন, লওকচোন, ল'ব পাৰিব নোৱাৰিব? নিজৰ পত্নী আন হয় জানো? আন বুলি ভাবিব নে নাভাবে? ভাবিবনে নাভাবে বাৰু? নিশ্চয়কৈতো নাভাবে। কিন্তু দৃষ্টিটো কি তাত জড়িত হৈ আছে? লক্ষ্মীক তাক এগৰাকী দেৱীৰ ৰূপত দেখুওৱা হোৱা নাই। মহাপুৰুষে ধ্যান বৰ্ণত কি লিখিছে? চৰণে অনেক ভগৱতী ভাৱে উপাসন্ত লক্ষ্মী জগত মাৱে। তাত মাতৃৰ ভাৱটো জড়িত কৰি দিছে, হয়নে? গতিকে এটা কথা ঠিক, আমি বৈষ্ণৱ মাৰ্গত আমাৰ উপাস্য হৈছে ভগৱান কৃষ্ণ বা বিষ্ণু, নহয়নে? তেওঁৰ ব্যতিৰেকে যদি তেওঁৰ বিভূতি সমস্তক আমি ভজনা কৰিবলৈ গৈছোঁ, তেতিয়াহ'লে আমাৰ ভক্তি ভ্ৰষ্ট হ'ব, সেইটো স্পষ্ট কথা। কাৰণ আমি হীৰ বিক্ৰী কৰিছোঁ কাৰ ওচৰত? কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ সৃষ্টি কৰা বিভূতিসকলক আমি নিন্দা কৰিম, বাটে পথে দেখিলে সেইসকল আনদেৱ বুলি নিন্দা কৰিম। নহয় নহয়, তেওঁলোকতো পৰম বৈষ্ণৱ, হয়নে নহয়? দেৱী লক্ষ্মীয়ে 24 ঘণ্টা ঈশ্বৰৰ চৰণত ধৰি বহি আছে। আপুনি মই ঈশ্বৰৰ চৰণত ধৰিবলৈ পাহৰিব পাৰোঁ, তেওঁ পাহৰা নাই।